মহারাজ আজি স্বর্ণময় মথুরার প্রজাগণের দুঃখ দুর্গতি দেখে মোর প্রাণে একেবারে হাহাকার করে উঠিছে। মই আচৰিত হৈছো ভাবি কি দুখত কুলাংগাৰ কংসক মই পুত্ৰৰূপে লাভ কৰিব লগা হল। ময়ো তাকেই ভাবিছো কংসৰ অত্যাচাৰত মথুৰাবাসী আজি জৰ্জৰিত হৈ পৰিছে। আনকি যাদৱ নেতা বসুদেৱ আৰু ৰাজদোহিতা দৈৱকীয়ে অসহায়ভাৱে বিনিদ্ধ ৰজনী পাৰ কৰিছে। মহাৰাজ সঁচাকৈয়ে বসুদেৱ তয়ো কি জানো দোষী অক্ৰূৰ? এইবিলাক সকলো ভগৱানৰে লীলা। চাওক মহাৰাজ, নহলেনো বসু দৈৱকী বিবাহৰ ৰজনী শেষ নহওঁতেই অভিশপ্ত দৈত্যবাণীয়ে তেওঁলোকৰ জীৱন বিষময় কৰি তোলেনে? অক্ৰূৰ মহাৰাজ, মথুৰাৰ প্ৰজাবৃন্দ এই অসহায় উগ্ৰ খেলে জানো দুৰ্মতি কংসৰ কঠোৰ শাসনৰ পৰা ৰক্ষা কৰিব পাৰিব? মহাৰাজ, আপুনি ইমান অস্থিৰ নহব। মহাৰাজ, দুষ্টক দমন কৰি ভগৱান নাৰায়ণে পুনৰ শান্তি ৰাজ্য স্থাপন কৰিব। আমি মাত্ৰ কাৰণহে মহাৰাজ। মহাৰাজ অক্ৰূৰ, এতিয়া আপোনাৰ বিশ্ৰামৰ সময় হ'ল। বলক আমি অন্তঃপুৰলৈ যাওঁ। ব'লা অক্ৰূৰ, মই বৰ ক্লান্ত হৈ পৰিছো।
ৰাজ্যৰ সংবাদ কি মুষ্টিক চোৰাংচোৱাসকলে প্ৰত্যেক মুহূৰ্তত আমালৈ সংবাদ প্ৰেৰণ কৰিছে মহাৰাজ। তেন্তে বিলম্ব নকৰি প্ৰকাশ্য কৰা সকলো বিদ্ৰোহীয়ে মহাৰাজৰ বিৰুদ্ধে বাটে ঘাটে কৰে আলোচনা। মোৰ বিৰুদ্ধে আলোচনা? হয় মহাৰাজ। কংসৰ বিৰুদ্ধে আলোচনা? কিন্তু সেই অপদাৰ্থ উগ্ৰসেনৰ কোমন্ত নাই ঘটাব পাৰিব জানো কংসৰ বিঘিনি? তথাপিতো চানুৰ সতৰ্ক দৃষ্টি ৰাখিবা বৃদ্ধ উগ্ৰসেনৰ ওপৰত। চোৰাংচোৱাসকলক এই আদেশ জনোৱা হ'ব মহাৰাজ। মহাৰাজ চানুৰ সিংহদ্বাৰত বসুদেৱে আপোনাৰ অনুমতি ভিক্ষা মাগিছে। মোৰ পৰম মিত্ৰ বসুদেৱ, হয় মহাৰাজ। বিলম্ব নকৰি আহিবলৈ দিয়া। ভাল মহাৰাজ। বসুদেৱ, মোৰ সত্য ৰক্ষা কৰি প্ৰথম পুত্ৰক মই আপোনাৰ ওচৰত কৰিছোঁ। দিয়া 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 বসুদেৱ। এবার সুন্দর এই শিশু তৰা ভৰা আকাশৰ যেনেটি উজ্জ্বল নক্ষত্ৰ অগ্নি দয়কীৰ প্ৰাণৰ বিনিময়ে কৰি গ'ল যি অংগীকাৰ আখৰে আখৰে বসুদেৱে কৰিছে পালন। এনেতো পৃথিৱীত হ'ব কিন্তু যে ত্যাগ কৰি অকুণ্ঠ মায়া সত্যজাত সন্তানক তুলি দিছে কালৰূপী কংসৰ খাত। ধন্য ধন্য বসুদেৱ। তোমাৰ প্ৰথম সন্তানৰ পৰা মোৰ নাই কোনো মৃত্যু দৈব কি আখৰে বাচ্চা আছে। দৈব কি ৰৈ আছে তোমাৰ বাবে সাৱধানে মনত ৰাখিবা যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব দৈকীৰ গৰ্ভৰ অষ্টম সন্তান তুৰন্তে আনি তুলি দিবা কংসৰ খাব। ভাল ভাল মহাৰাজ, এতিয়া মই বিদায় মাগিছোঁ। এনে লোক পৃথিৱীত আছে কেইজন সত্যজাত কেঁচুৱাৰ মায়া এৰি তুলি দিব পাৰে প্ৰতিজ্ঞা ৰক্ষাৰ বাবে কালৰূপী কংসৰ খাত। ধন্য বসুদেৱ, ধন্য তুমি পৰম সুহৃদ কংসৰ।
মহারাজ প্রণাম দেবরী। তোমার মঙ্গল হোক। আপনার আগমনে ধন্য করিলে মোরে এই মধুর কও আপনার আগমনের উদ্দেশ্য কি ব্যক্ত নারায়ণ মহারাজ আপনার কেনে বার্তা কৌশুন আজি আপনার মুখ মণ্ডল দেখি মোর এনে ভাব হয়েছে অনুমান যে এই মথুরার এই প্রজাবর্গর আনন্দর মাজত আপুনি একেবাৰে বিমোহিত হৈ পৰিছে নহয় জানো ৰাজন? সঁচা দেবরী আপনার অনুমান একেবারে সত্য কিন্তু ৰাজন এই মথুৰাৰ প্ৰজাবৰ্গৰ আনন্দৰ মাজত এই ৰজা যদি হয় মৃত্যুমুখী মৃত্যুমুখী তার জানো কিবা আনন্দ প্রজার কি কই দেবরী হাসা কই দেবরী মৃত্যু 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 চতুর্দিকে আজি চতুর্দিকে মৃত্যু আজি কংসর সন্মুখ উপায় উপায় কি দেবরী ও ধৈর্য নহব মহারাজ দেবরীকে জনাব উপায় নকরিলে নকরিলে বধ্য সেই দৈবকীর গর্ভজাত প্রথম সন্তানক দেবরী দৈবকীর বাহি বিয়ার দিলা হয়েছিল যে দৈব্যবাণী কৈছিল দৈবকীর গর্ভজাত অষ্টম সন্তান হে মোর প্রাণবু আৰু কে আছিল দৈবকীর গর্ভর প্রথম সন্তানের পৰা মোর নাই কোনো মৃত্যু এইভাবে মই মুক্তি দিল দেবরী ও তাতেই করিলে ভুল ও তাতেই করিলে ভুল মথুরার রাজ অধীশ্বরে কই দেবরী শুনক মহারাজ দৈবকীর গর্ভজাতে প্রথম সন্তানে হয়েছে অষ্টম সন্তান কি কই দেবরী গণিলেই ধরা পড়ে প্রথম কেনেকৈ অষ্টম হ'ব প্রথমেই অষ্টম অষ্টমেই প্রথম শুনক শুনক রাজন পুরুষিনী যশোদা আদি কৰি যত মানে আছে নারীগণ বসুদেৱ নন্দ আদি কৰি যত মানে আছে প্ৰজাগণ চক্রান্ত সকলোৱে দেৱতাৰ অংশে জন্মিছে ধৰা চক্রান্ত আৰু পূৰ্বতে কাল নিবিও তুমি আছিলা আৰু তাকো ৰাম ৰূপে তোমাক কৰিছিল সংঘাত এই যে দেখিছা অষ্টাদল পদ্ম এই অষ্টাদল পদ্মত কোন পাহি প্ৰথম কোন পাহি অষ্টম তুমি জানো গণনা কৰি উলিয়াব পাৰিবা স্পষ্ট দেবরী স্পষ্ট একেবাৰে স্পষ্ট এই পদ্মপাহিক মই যদি প্ৰথমৰ পৰা গণনা কৰো তেন্তে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম ধৈৰ্য ধৰা আকৌ যদি মই এই পদ্মপাহিক নাৰায়ণ উনুটাকৈ গণনা কৰো তেন্তে নারায়ণ প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম প্রথমে অষ্টম অষ্টমী প্রথম 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 উপায় আছে কোন প্ৰথমতে বসুদেৱ আৰু দৈবকী অন্ধকাৰ পুতহেৰণে নিক্ষেপ কৰা বসুদেৱ দৈবকী নোহাৰ জিন্দিৰ নিক্ষেপ কৰা মথুৰাৰ অন্ধকাৰ কাৰাগাৰত অকল সেয়াই নহয়
তোমাৰ সেই বৃদ্ধ পিতা মোৰ পিতা তোমাৰ পিতায়ে তোমাৰ বিৰুদ্ধে বোলে ষড়যন্ত্ৰ কৰিছে পিতা গতিকে তেওঁকো তুমি তোমাৰ অন্ধকাৰ পোতাশালতে নিক্ষেপ কৰা মই এতিয়া বিদায়হে মাগিছো মনত ৰাখিবা প্ৰথমে অষ্টমী প্ৰথম এটা মোৰ বৃদ্ধ উগ্ৰকে প্ৰবঞ্চনা কৰিছে পুত্ৰক ৰাজ্য ৰজাৰ বিৰুদ্ধে প্ৰজাৰ ষড়যন্ত্ৰ পুত্ৰৰ বিৰুদ্ধে পিতাৰ ষড়যন্ত্ৰ ৰাজনীতিৰ পিতা পুত্ৰৰ সম্বন্ধ নাই মুস্তিক জানৰ সোণামুৰ দুৰ্বাৰ আদেশ বৃদ্ধ পিতা উগ্ৰসেনক লোহাৰ জিঞ্জিৰি লগাই নিক্ষেপ কৰা মথুৰাৰ অন্ধকাৰ কাৰাগাৰত মহাৰাজ কংস যে মোৰ ৰাজশাসনৰ বিদ্ৰোহী মই কি কৰিব পাৰো অক্ৰূৰ বৃদ্ধ পিতৃৰ এটুপি চকুলোৱে নিষ্ঠুৰ পুত্ৰৰ শিলাময় বুকু গলাব পাৰিবনে অক্ৰূৰ মহাৰাজ সকলো কথা এবাৰ ভাবি চাওক মোক মহাৰাজ বুলি সম্বোধন নকৰিবা অক্ৰূৰ মই যে আজি পুত্ৰৰ হাতত বন্দী সিমুৰ হাতৰ পৰা কাহানি বাই ৰাজদণ্ড কাঢ়ি লৈ গ'ল অক্ৰূৰ নহ'লেনো অক্ৰূৰ আজি মই যদি মথুৰাৰ ৰজা হৈ থাকিলোহেঁতেন তেন্তে জানো প্ৰজাবিন্দৰ চকুত চকু পানীৰ ধাৰ ববলৈ পালেহেঁতেন নে সঁচা মহাৰাজ মথুৰা আজি অৰাজক মথুৰাবাসী ন্যায় আৰু অধিকাৰক কংসই গাৰ বলৰে শাসন কৰি একেবাৰে অত্যাচাৰ কৰি তুলিছে মহাৰাজ কংসৰ অত্যাচাৰত যাদৱ নেতা প্ৰজাৰ নেতা বসুদেৱ আদি বন্দী মহাৰাজ হে মহাৰাজ মথুৰাৰ প্ৰজাৰ ন্যায় আৰু অধিকাৰৰ প্ৰতি এটা সুবিচাৰ কৰক আপুনি একো লাভ নাই অক্ৰূৰ একো লাভ নাই আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন ৰজাৰ নিবেদনত ৰজাই কাণ দিলেহেঁতেন তেন্তে জানো এই উগ্ৰ খেন আজি বন্দী হালত পচিব লাগে মহাৰাজ আজি এই উগ্ৰ খেনৰ অনুৰোধ মহাৰাজ এটি সামান্য প্ৰহৰীয় পালন নকৰে মহাৰাজ কালি মই সামাজিকত জানিব পাৰিছো স্বয়ং ভগৱানে আমাৰ যদুবংশত জন্মগ্ৰহণ কৰিব আৰু তেতিয়াই মোৰ লগে লগে মনত পৰিল সেই ভয়ংকৰ
ভৱিষ্যৎবাণীৰ কথা দৈৱবাণী হয় মহাৰাজ দৈৱবাণী এই সঁচা সংকল্পৰ মোৰ এটি পুত্ৰৰ কল্যাণত সহস্ৰ লক্ষ পুত্ৰৰ কল্যাণ হওক মই দিনে নিশাই ঈশ্বৰৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছো মহাৰাজ অক্ৰূৰ আপোনাৰ নিচিনা এজন মৰমীয়াল নৃপতি ৰজা শাসনৰ পৰা মথুৰাৰ প্ৰজা বঞ্চিত আজি মথুৰাবাসী দুৰ্ভাগ্য মহাৰাজ ঈশ্বৰে আপোনাক মংগল কৰাওক মই আৰু বেছিদিন জীয়াই থাকিব নিবিচাৰো মহাৰাজ মৰণেই মোৰ নিমিত্ত অমৃত প্ৰজা পালক ৰজা মই যদিও বাহি অতীতৰ কথা তথাপিও মোৰ চকুৰ আগত আজি প্ৰজাসকলৰ যন্ত্ৰণা মোৰ বাবে বৰ অসহ্য হৈ পৰিছে মহাৰাজ পিতৃৰ আগত পুত্ৰৰ যন্ত্ৰণা ৰজাৰ আগত প্ৰজাই আৰ্তনাদি কৰা ই কিমান মৰ্মভেদী কিমান কৰুণ মহাৰাজ ই যে কংস মোৰ পুত্ৰ মহাৰাজ তথাপি অক্ৰূৰ বয়সৰ উৎপীড়ন নোহোৱা হলে শৰীৰত ডেকা কালৰ তেজৰ সোঁত বৈ থকা হলে এবাৰ তাৰ বিৰুদ্ধে মই যুঁজি চালোহেঁতেন মহাৰাজ সিংহৰ দৰে গৰজি উঠি তাৰ বুকুত তীক্ষ্ণ তৰোৱাল বহুৱাই মই মতালি চালোহেঁতেন অক্ৰূৰ কিন্তু অক্ৰূৰ নিয়তিৰ কৰাল গ্ৰাসত পৰি সেই সৌভাগ্যৰে পৰা বঞ্চিত শিশুৰ দৰে অসহায় তিৰোতাৰ দৰে পৰৰ বোজা হৈ মহাৰাজ হীনভাৱে অতি ঘিণ লগা জীৱন যাপন কৰিব লগা হৈছে অক্ৰূৰ মহাৰাজ ই যে নিয়তিৰ খেলা অকর এটা কি কুমন্ত্রণা দিবলৈ আহিছা তোমালোকে যিমানেই দুর্ভোগীয়া কংসৰ বিৰুদ্ধে ষড়যন্ত্ৰ নকৰা সিমানেই কিন্তু অভিশপ্ত কংসৰ কপালত আজি পদম ফুল ফুলিব লাগিছে এটা তোমাৰ দৰে ৰাজলক্ষ্মীৰ বন্দিনী আজি কংসৰ ৰাজন্তঃপুৰ কংসৰ ভয়ত বিধাতায়ো আজি সাৱধানে বিধি লিপি লিখিবলৈ বাধ্য পিতা মই মতালিৰ কথা শুনিব ইচ্ছা নকৰো মোক অলপ শান্তিত থাকিবলৈ দে তোমাৰ কথা মতে মথুৰা নচলে পিতা মোৰ কথা মতে চলিব তুমি শুনিবলৈ ইচ্ছা নকৰিলো মই যে তোমাক শুনাবই লাগিব মোৰা যিদৰে দৈৱকীৰ গৰ্ভৰ 6টা সন্তানক মই এটা এটা কৰি হিল আচাৰি জীৱন লীলা সমাপ্ত কৰিলো নাই ঠিক সেইদৰে যিদিনা দৈৱকীৰ গৰ্ভৰ 8ম সন্তানটিক মই হিল আচাৰি জীৱন লীলা সমাপ্ত কৰিম
কংসৰ জীৱনৰ আনন্দৰ পূৰ্ণাহুতি হ'ব পিতা এই দিনলৈ আৰু বেছিদিন অপেক্ষা কৰিব নালাগে পিতা এই শুভ দিন সমাগত দৈৱকী ৰাত্ৰিৰ প্ৰসৱৰ সময় নিচেই ওচৰত কেৱল বন্দীয়েই নহয় পিতা প্ৰহৰীৰ সতৰ্ক দৃষ্টিৰ মাজত শৃংখলা বদ্ধ দুয়োজন নাই নাই তুমি একো চিন্তা কৰিব নালাগে কংসৰ প্ৰাণবৈৰী আগমনৰ নিমিত্তে মই সকলো আদৰ অভ্যৰ্থনা সম্পূৰ্ণ কৰি ৰাখিছো এই শুভদিন শুভলগ্নৰ অপেক্ষাত হত সহস্ৰ দ্বাৰ ৰখিহে নালাগে স্বয়ং মথুৰা নিপতি কংসয়ো আজি বিনিদ্ৰ ৰজনী যাপন কৰিছে মই আহো পিতা তোমাক মই এই শুভ সংবাদ দিবলৈহে আহিছিলো মহারাজ মথুরার ভবিষ্যৎ আন্ধার নে পোহর মহারাজ পোহরেই হব যদুবংশ তামারি পূর্বপুরুষ স্বর্গত থাকি এনে অভিশাপ দিব লাগে নে অক্রূৰ মহারাজ মই বৰ ক্লান্ত হৈ পৰিছো মোক শয্যালৈ লৈ বলক আহক মহারাজ মোক শয্যালৈ লৈ বলক এতিয়া কেনে বসুদেৱ দৈৱকী পৰি থাক তহঁতে অন্ধকাৰ কাৰাগাৰতে কৃপা
সংসাৰক ভকত সকলে ধৰিবাহা অৱতাৰ হৰি প্ৰভু মীৰ ভাৰ কিনো হইল আনন্দয় মাৰ হৰি 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 তোমাৰ পাৰ খোজে অলংকৃত হৈবে ভূমি ধ্বজ বজ দেখিবে কুখ হৰি 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 তোমাৰ শৰণ কৰিয়া নাম কৰো হে ৰক্ষা কৰা পৰম বিৰুখ হৰি 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 হে ৰক্ষা কৰা পৰম বিৰুখ
একে আচৰিত আপুনি হাতৰ শিকলি পৰিল গোলকি টান বান্ধনি নিষ্ঠুৰ ৰাজাৰ পৰা কোনে যেন আহি অকস্মাতে দিলে মোক মুক্তিৰ বিধান। অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতা শিল বৰষুণ প্ৰকৃতিৰ যেনেকে ভীষণ দুৰ্যোগ সৃষ্টি যেন ধ্বংস হয় এটি পলকতে। ভিতৰত মই আৰু দৈৱ কিবা আছো যেন দুটি প্ৰাণী কেৱল ৰাখি ৰাখি ফুলৰ পোখা ধূপ ধন্দনৰ গোন্ধে চতুৰ দিশ কৰে সুৰক্ষিত। এসে আমার কঠোর তপস্যার ফল কিনু ভাগ্য দৈব Hey
বাখু কিয়ে ফেনা মেলি ও পিশাচি আহে সত্য ধরি স্পর্শ নাই বৃষ্টি বিন্দু গা আজি যে মোৰ দেৱত সহায় হে যমুনা তুমিও আজি মোৰ সহায় হোৱা কৰ জোৰে মাগো এবে আশ্ৰয় তোমাৰ এনে ফুটুকাৰে বহা ফুট কলে বল তাৰ মাজেৰে মোক দিয়াবা দেৰি ধন্যবাদ ধন্যবাদ লোৱাহে কলনন্দিনী এথা অনি পানীৰ মাজত য'তেই মোৰ পৰে পৰি ততেই বাম কৰি মোক দিশা বাতিৰে খুৱাই ভাগ্যৱান ভাগ্যৱান বসুদেৱ ভাগ্যৱান তোৰ পিতৃকুল মাতৃকুল এনেভাবে সুখ পায় জগতেশ্বৰ
বন্ধু মথুরালৈ গমন কর। ওলা বন্ধু
জগতরে সারি মতে জীবই মহাহুখে নিত্য দেবীর কোলাত লোভিসে আশ্রয় দুর্ভোগিয়া কাঙ্ক্ষদয় নাই নাই দুঃখ পালত এই হুক লিখা দুগ্ধ ফেহাজেন শান্তির কুমল সজ্জা হিউ আজি অশান্তির কন্ত করে হল কন্তপিত নিষ্কন্ত ভুলি ভাবিলেই মই দুই চক্ষু মুদিলেই মই চতুর্দিকে দেখা পাও জ্বলন্ত কীটাঙ্গ হদে হীরা তুলমি ঠোকা তীক্ষ্ণ তরবাল দৈবকীর গর্ভজাত হেয়া অস্তম সন্তান দৈবকীর গর্ভজাত হেয়া অস্তম সন্তান সংহারে মূর্তি এরি প্রকৃতি দেখো শান্ত রূপ করিছে ধারণ যাও নাকি কারাগার রই সাবলই প্রাণ বৈরী মোর মহারাজ কোন শ্রী স্বর্ণধক সানুর মহারাজ মহারাজ আজি আপনি মোক চিনিব পৰা নাই মহারাজ মহারাজ অঘা বকা ধেনুকা আজি আপোনাৰ সেনা নায়কসকল বেশ বেশ সানুর মহারাজ আজি অষ্টমী তিথি হয় মহারাজ আজি অষ্টমী তিথি আজি মোর প্রাণবৈরী জন্মিছে জন্মিলা ভয় কি মহারাজ দেবর্ষি নারদর দৈব্যবাণী মনোতাসে সানুর আছে মহারাজ বিশ্ব ধ্বংসকারী কঙ্কময় মোর দ্বারাহে দৈব্যবাণী নিষ্ফল হব এতিয়াও জীয়াই আছে নে নিশা নিশা কঙ্কৰ প্ৰাণবলী ইমান সহজতে মৰিব নোৱাৰে সানুৰ দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয় মাথো প্ৰতাৰিত কৰিবৰ বাবে চেষ্টা কৰে আৰু সানুৰ কিন্তু এই সানুৰক প্ৰতাৰিত কৰিব পৰা নাই মহাৰাজ এই নিমিত্তে ৰাজ্যত যিমান শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে আমি হত্যা কৰিছো ধন্য ধন্য তোমালোক আৰু কাৰাগাৰত কি হ'ল সানুৰ কাৰাগাৰলৈ গৈছিলো কিন্তু কি খেকখেকোৱা সানুৰ কাৰাগাৰলৈ গৈছিলো উত্তপ্ত শিলৈ এই আশা কৰিছে যদি শিশুৱে জন্মগ্ৰহণ কৰিছে তাক মাতৃকুলাৰ পৰা টানি আজৰি আনি শিলত আচাৰি বধ কৰো বধ কৰিলা সানুৰ বধ কৰিলা নাই কৰা শত্ৰুৱে জন্মগ্ৰহণ কৰা মূৰ্খ এতিয়া মাতৃৰ গৰ্ভৰ অন্তৰালত বহি কংসৰ মৃত্যুৰ বতৰালৈ খিলকৈ অত্যাচাৰ্য কৰিব লাগিছে তাৰ মাকৰ গৰ্ভ ফালি আনি শিলত
আসারি আসারি মত করবা এই যে দেবর পুত্র নয় কন্যা হে কন্যা ঈশা এই পুত্র হামদার কন্যা হামদার বলো কি করব অষ্টম হামদার এই পুত্র হামদার হামদার নহয় মরা এই কন্যা হামদার ভাই ভাই ঈশা সালার পুত্র মোর তোমাকে বিশ্বাস নাই বল কিন্তু এ দেবতার সংক্রান্ত এ দেবতার সংক্রান্ত সানুর নিজে যাও কারণ